সামগুৰিৰ খাটুৱালৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী। প্ৰতিটো দিনেই যেন এতিয়া মৃত্যুৰ সৈতে যুঁজিছে খাটুৱাল গাঁৱৰ মিনু হীৰা নামৰ মহিলাগৰাকীয়ে। কাৰণ মহিলাগৰাকীৰ দুয়োটা কিডনীয়ে বিকল হৈ পৰিছে। দুই সন্তানৰ মাতৃ মিনু হীৰা নামৰ মহিলাগৰাকীৰ দুয়োটা কিডনী বিকল হৈ পৰাত চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মহিলাগৰাকীৰ পৰিয়ালটোৱে। মহিলাগৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজন এতিয়া বহু লক্ষাধিক টকাৰ। বহিৰাজ্যত এটা কোম্পানীত কাম কৰা স্বামীৰ অৰূপ হীৰাই পত্নী মিনু হীৰাৰ চিকিৎসা কৰোৱাবলৈ যেন কোনোপধ্যেই সম্ভৱ হৈ উঠা নাই। তাৰ বাবে ৰাইজ তথা চৰকাৰৰ ওচৰত সহায় বিচাৰিলে অৰূপ হীৰাই। এতিয়া যেন দিশহাৰা হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো। মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে যেন এতিয়া শেষ ভৰসা হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সুহৃদয়বান ৰাইজ। পত্নীৰ চিকিৎসাৰ বাবে স্বামীয়ে হাতযোৰ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অসমৰ সুহৃদয়বান ৰাইজৰ পৰা বিচাৰিছে কিছু সহায়। সেয়েহে ইচ্ছুক ব্যক্তিসকলে 9537440415 নম্বৰত যোগাযোগ কৰাৰ লগতে SBI সামগুৰি শাখাত থকা একাউণ্ট নম্বৰ 3467671317 IFSC কোড SBIN 00021119 পত্নীৰ চিকিৎসাৰ বাবে কিছু সহায় বিচাৰিছে স্বামীয়ে। নিউজ ডেস্ক ৰিপৰ্ট বতদ্ৰা লাইভ। দাদা আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ খাটুৱালত। কি হৈছে আপোনাৰ ঘৰ? মোৰ ঘৰ মাইকী মানুহজনী কিডনী বেমাৰ হৈছে বুলি মানে প্ৰথমতে জণ্ডিছ হৈ আছিল বুলি গম পাইছিলোঁ। জণ্ডিছ বুলি ভাবি মানে তাক গাঁৱলীয়া চিকিৎসা কৰিছিলোঁ। তাৰপিছত মানে বেছি হোৱা দেখি পেলাই চেকআপ কৰাওঁতে গম পালোঁ যে এতিয়া এইটো কিডনী প্ৰব্লেম হৈছে। নাম কি আপোনালোকৰ? ঘৰটো মোৰ নাম আপোনাৰ মিনু হীৰা। কিমান বছৰ ধৰি এই সমস্যাত ভুগি আছে আপুনি? এতিয়া মোটামুটিতো 3 মাহমান হ'লেই। 3 মাহমান হ'ল। আপোনালোকে এতিয়া ডক্টৰৰ সহায় লৈছে, ডক্টৰক দেখাইছে নে চিকিৎসা? ডক্টৰক এতিয়া দেখাইছোঁ, গুৱাহাটী GMCHত লৈ গৈছিলোঁ। তাতে মানে কি কৰিলে প্ৰথম টেষ্ট কৰাব ক'লে। টেষ্ট কৰালোঁ। টেষ্ট কৰাৰ পিছত ক'লে 5 দিনৰ পিছত ৰিপৰ্টটো আহিব। তো ৰিপৰ্টটো আহিব, ৰিপৰ্টটো আনিবলৈ গ'লোঁ। অনাৰ পিছত কি হ'ল, বাৰিষা হৈছে, বৰষুণ হৈছিল না, বৰষুণ হোৱাৰ কাৰণে পানী হোৱাৰ কাৰণে আমি যাব নোৱাৰিছিলোঁ। তো সেইকাৰণে এসপ্তাহৰ পিছত গ'লোঁ। এসপ্তাহৰ পিছত যোৱাৰ পিছত কি কয় বোলে এইটো আকৌ এবাৰ টেষ্ট কৰিব লাগিব। তো পানী সমস্যাৰ কাৰণে যাব পৰা নাছিলোঁ। তাৰপৰা যিটো ৰিপৰ্ট দিছিলে সেই ৰিপৰ্টখিনি মানে কি হ'ল, দেখালোঁ বেলেগ এটা ডক্টৰে, যিটো ডক্টৰে লিখাইছিলে সেইটো ডক্টৰত মানে নাপালোঁ। মানে এই বেলেগ এটা ডক্টৰে ক'লে যে এই নতুনখনত যাব লাগিব, তালৈ ৰেফাৰ কৰি কিডনী বেমাৰ। মোৰ অসুবিধাটো এইটোৱে হৈছে যে মোক পইচা পাতি নাই। এতিয়া মই কেনেকৈ কি কৰিম? আপুনি কি কাম কৰে? মই বাহিৰত গুজৰাটতে থাকোঁ। গুজৰাটত থাকোঁ মানে চিকিউৰিটি কৰোঁ। বাহিৰত কাম কৰে আৰু বাহিৰত কাম কৰোঁ। আপোনালোকে এতিয়া চিকিৎসাৰ নামত আপোনাক কিমান মান টকা বৰ্তমান আপোনালোকে এতিয়ালৈকে কমচে কম আপোনাৰ প্ৰথমতে আগতেতো চকুৰ প্ৰব্লেম আছিলে, চকুৰটোৰ লগতে এটা এটাকৈ বাঢ়ি গৈছে মানে বেমাৰটো। কিমান মান টকা আপোনালোকে কৰিলে? এতিয়ালৈকে কমচে কম 50-60 হাজাৰ টকামান খৰচা হৈ গ'ল। এতিয়া ডক্টৰে কি বুলি কয়? ডক্টৰে বোলে কয় কিডনী প্ৰব্লেম বুলি কয়, যে দুইটা কিডনী ডেমেজ হৈছে, হেৰি গৈছে, এতিয়া দেখাব লাগিব, হেৰি কৰিব লাগিব। এতিয়া আমি লৈ গৈছোঁ, লৈ যোৱাৰ পিছত এতিয়া বেড পোৱা নাই, কৈছে বোলে বেড খালী নাই। এতিয়া বেড খালী অৰ্থৰ অভাৱতে চিকিৎসা কৰিব পৰা নাই। সেইটোৱে পইচাৰ কাৰণে আমি মানে চিকিৎসা কৰিব পৰা নাই। ঘৰতে ৰাখিছোঁ। এতিয়া মানুহজনী এতিয়া উঠিব নোৱাৰে, গোটেই ভৰি হাত মুখ ফুলি গৈছে, পেট ফুলি গৈছে। এতিয়া আমিনো কি কৰিম? এতিয়া দুখীয়া মানুহ, কাকনো কি ক'ম? আৰু চৰকাৰৰ ফালৰ পৰাও কোনো ফালৰ পৰা সহায় পোৱা নাই এতিয়া বৰ্তমান। আপুনি ৰাইজলৈ বা আপুনি চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ ফালে অকণমান চকু মেলি চাওক। কিয়নো এই আমি গৰীব মানুহ, আমিতো দিন হাজিৰি কৰি খোৱা নিচিনাই। যিখিনি বাহিৰত চিকিউৰিটিহে কৰোঁ, একো মানে হেৰি নহয় ন, চৰকাৰী জব নহয়। সেইকেইটা পইচা এতিয়া ঘৰখনো চলিব লাগে আৰু নিজেও চলিব লাগে। এতিয়া মানে চৰকাৰ আৰু ৰাইজৰ সহায় লাগে। চৰকাৰ আৰু ৰাইজৰ সহায় লাগে, মোৰ এইখিনিয়ে মানে প্ৰাৰ্থনা। আৰু কি মই তাতে খাটুৱালতে আপোনাৰ নামটো? পৰাগ হীৰা, মোৰ নাম পৰাগ হীৰা।